ওদালগুৰি জিলাৰ ৩ নম্বৰ চুকলাইৰ এটা পৰিয়াললৈ অমানিশা নামি আহিছে আৰু সেই পৰিয়ালটো হৈছে লোক বাহাদুৰ ৰায় আৰু নিৰ্মায়া ৰায় তেওঁলোকৰ একমাত্ৰ কন্যা সন্তান হৈছে শান্তি ৰায় আৰু শান্তি ৰায়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত দ্বিতীয় স্থানত উত্তীৰ্ণ হৈছিল উত্তীৰ্ণ হৈ ডিমাকুচি কলেজত তেওঁ নামভৰ্তি কৰিছিল তাৰ পিছতেই শান্তি ৰায়ৰ এক অচিন ৰোগ হয় আৰু সেই অচিন ৰোগ হৈ অসমৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত চিকিৎসা কৰোৱাৰ পিছত বহু লাখ লাখ টকা ঘৰ মাটিৰ পৰা আৰম্ভ কৰি যি তেওঁলোকৰ মাটি অলপ আছিলে সেই মাটি সম্পূৰ্ণ বিক্ৰী কৰাৰ পিছতো কিন্তু শান্তি ৰায়ক সুস্থ কৰিব নোৱাৰিলে আৰু এয়া হৈছে শান্তি ৰায়া শয্যাগত শান্তি ৰায়া এজন সুন্দৰ সুঠম দেহৰ অধিকাৰী এই শান্তি ৰায়া আছিলে একদম এজন সুন্দৰ যুৱতী আছিলে আৰু সেই যুৱতীগৰাকী আজি এক দুৰাৰোগত আক্ৰান্ত হৈ সম্পূৰ্ণ দেহা ভাগি পৰিছে সেই সুঠম দেহা এতিয়া তাইৰ নাই মোৰ লগত শান্তি ৰায়ৰ মাতৃ আছে তেওঁৰ পৰা মই পুনে পুনে জানিবলৈ চেষ্টা কৰিম কি ক'ব কি হৈছিলে কেতিয়া হৈছিলে এইটো হৈছে আৰু এতিয়া 15 বছৰ বয়সতে অলপ কৰি বেমাৰ কৰিলে তেতিয়া আৰু এনেকৈ অলপ সৰু মৰু মেডিকেল এনেকৈ চিকিৎসা কৰিলোঁ নোৱাৰিলোঁ তেতিয়া আৰু গুৱাহাটীত গ'লোঁ গুৱাহাটীত গৈ বহিলোঁ 26 দিনমান বহিলোঁ তাৰপৰা ছুটি দিলে ওলাই আহিলোঁ তাৰপৰা আকৌ মই ইফালে গ'লোঁ অৰুণাচল ফালে গ'লোঁ তাতে গৈ এডমিট হৈ বহিলোঁ তাতেও তাৰপৰা ওলালোঁ তাৰপাছত টকা পইচা মোৰ হাতত নাই তেতিয়া আহি এনেকৈ ঘৰত থাকিলোঁ আৰু কি কৰিম দুখীয়া মানুহ এতিয়া পইচা পাতি নাই এতিয়া আমি ক'ত চিকিৎসা কৰিলে অসমৰ ক'ত চিকিৎসা কৰিলে অসমত এইটো যিমান প্ৰাইভেট আমিতো ইমান নাজানো আৰু গুৱাহাটীত আমি যিমান প্ৰাইভেটত কোনটো নাম আমিও ইমান নাজানো আমিও নতুন মানুহ তেতিয়া লৈ আমাক ঘূৰিছে যোনটো ভাল আছিলে তাতে আমাক লৈ গ'লে তেতিয়া দেখালে নোৱাৰিলে আকৌ তেতিয়া লাষ্টত নোৱাৰা পাছতে আমি গৈ জেএমচি হস্পিটেলত 26 দিন থাকিলোঁ 26 দিন থাকি কিনে আমি ছুটি হৈ আহিলোঁ তাৰপাছত ময়ো ভাবিলোঁ অলপ দিন ইয়াতে আমি নোৱাৰিলোঁ এতিয়া কি কৰিম তেতিয়া আকৌ মই অৰুণাচল গ'লোঁ অৰুণাচল গৈ তাতে মই মেডিকেলত থাকিলোঁ কেইদিনমান তাৰপৰা ওলাই কিনে নোৱাৰিলোঁ ছোৱালীৰ জীৱনটো এনেকৈ দুৰ্বল হৈ আছে এনেকৈ চাই থাকি আছোঁ সৰু বিছনাৰ পৰা উঠিব নোৱাৰে বহিবও নোৱাৰে মাতবলৈও নাই একো নাই এতিয়া অলপ ভাত পানীটো খাই আছিলে এতিয়া কেইদিনমান হ'ল বুখাৰো নেৰে আৰু ভাত পানীও ইমান নাখায় অলপ পানীটো মাত্ৰ খাই আছে আৰু বেলেগ একো খোৱা নাই ইমানে আৰু তাই পঢ়া শুনা কিমান কৰিছিলে পঢ়া এতিয়া ফাৰ্ষ্ট ইয়াৰত এডমিট দিছিলে ছেকেণ্ড ইয়াৰত আমি নাম মাত্ৰ লিখাব পালোঁ পঢ়িব নাপালে ফাৰ্ষ্ট কোন কলেজত নাম ভৰ্তি কৰাইছিলে ডিমাকুচিতে পঢ়ি আছিলে আমি শুক্লাইত পঢ়ালোঁ মেট্ৰিক তেতিয়া শুক্লাইত মেট্ৰিক কোন ডিভিজন পাইছিলে ছেকেণ্ড ডিভিজন পাইছিলে শুক্লাই পাৰা মেট্ৰিকত ছেকেণ্ড ডিভিজন পাইছিলে আৰু ইমানে আৰু আপুনি অসমৰ মুখ্যমন্ত্ৰীক কি আহ্বান জনাব আমি এতিয়া মুখ্যমন্ত্ৰীক কি জনাম এতিয়া আমি একো নালাগে আমাক লাগে অকল ছোৱালীৰ জীৱন ইমানে আৰু আমি একো নাজানো আৰু আপোনালোকৰ একমাত্ৰ সন্তান একেটা আমাৰ এতিয়া নাই আমাৰ কোনো নাই আমাক এতিয়া চাই কিনে বুজাই কিনে বোৱা এতিয়া নাই আৰু আমাক একটাই ছোৱালী আমাৰ হয় এটা কথা ক'ব লাগিব যে এইগৰাকী যি তেওঁলোকৰ একমাত্ৰ সন্তানটি এতিয়া তেওঁলোকৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা তাই সুখ্যাতিৰে তাই দ্বিতীয় বিভাগত তাই উত্তীৰ্ণ হৈছিলে তাৰপিছত তাই ডিমাকুচি মহাবিদ্যালয়ত তাই নামভৰ্তি কৰিছিলে নামভৰ্তি কৰাৰ পিছত তাই এতিয়া এই অচিন ৰোগত যি আক্ৰান্ত হৈ পেলাই সম্পূৰ্ণ তাইৰ দেহ এতিয়া ভাগি গৈছে এক সুঠাম দেহৰ অধিকাৰী আছিলে যুৱতীগৰাকী তাৰপিছত কিন্তু তাইৰ এতিয়া সেই দেহ এতিয়া নাই সম্পূৰ্ণ ভগ্ন শৰীৰেৰে তাই এতিয়া বিচনাত ৰোগাক্ৰান্ত হৈ পৰি আছে কিন্তু এটা কথা ক'ব লাগিব অসমৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ৰ পৰা তাই চিকিৎসা কৰা হৈছিলে কিন্তু তাই আচলতে এতিয়াও সেই চিকিৎসাই তাইক কোনো ধৰণৰ তাই যিটো অসুখ ধৰিব পৰা নাই আৰু নোৱাৰাৰ বাবে এতিয়া তাই সম্পূৰ্ণ বিচনাত শয্যাগত হৈ পৰিছে আৰু মাতৃয়ে এতিয়া শেষ আশ্ৰয় অসম চৰকাৰৰ ওচৰত তেওঁ আবেদন জনাইছে যে চৰকাৰে কিবা প্ৰকাৰে হ'লেও তাইক সুস্থ কৰি তোলক যিহেতু ঘৰখনৰ একমাত্ৰ তাই কন্যা সন্তান আছিলে
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।